এটা ডাঙৰ খবৰ আহিছে আৰু খবৰটো আপোনালোকে ইয়াতে দেখিছে 25 আগষ্টত এই খবৰটো আহিছিলে আৰু ইয়াতে লিখা হৈছে কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা অন্যায়। তো কি লিখিছে আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। এটা লিখিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPSৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ক্ষোভৰ উৎকীৰ্ণ হোৱাৰ পাছত এই আঁচনিৰ পৰিৱৰ্তন চৰকাৰে সংহত পেঞ্চন আঁচনি UPS গ্ৰহণ কৰিছে যদিও ইয়াক কোনো কাৰণতে মানি নলয় কৰ্মচাৰীসকলে। এই নতুন পেঞ্চন আঁচনি UPSৰ তীব্ৰ বিৰোধিতা কৰি পুৰণা পেঞ্চন আঁচনি OPSকে পুনৰ প্ৰৱৰ্তনৰ দাবীত ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলে। আজি মহানগৰীৰ ৰূপনগৰস্থিত মুক্তিযুঁজাৰু সন্মিলনীৰ সভাগৃহত অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত অধিৱেশনত কৰ্মচাৰী সমাজৰ সমস্যাৰাজি বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত বিভিন্নজনে বক্তব্য দাঙি ধৰে, কয় যে 2005 1 ফেব্ৰুৱাৰীৰ পৰা অসমত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি চূড়ান্তভাৱে কৰ্মচাৰী বিৰোধী তথা পেঞ্চনৰ নামত ই এক প্ৰহসন। ভাৰত চৰকাৰে NPSৰ সলনি নতুনকৈ UPS প্ৰৱৰ্তনৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে OPSকে পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায়। এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে OPSৰ বাহিৰে বিকল্প ব্যৱস্থাই কৰ্মচাৰীৰ অৱসৰপ্ৰাপ্ত জীৱন সুৰক্ষিত কৰিব নোৱাৰে। সেয়ে ইতিমধ্যে প্ৰমাণ হৈ গৈছে। সেয়ে এই অধিৱেশনে অহা ছেপ্টেম্বৰৰ পৰা পুনৰ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ সহমত পোষণ কৰে। লগতে বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিয়ে আগবাঢ়িবলৈ সংঘবদ্ধ হ'বলৈ মত পোষণ কৰিছে বুলি তেওঁলোকে কয়। ইফালে কাৰ্যসূচী উদ্বোধন কৰি অসম সচিবালয় সেৱা সংস্থাৰ সভাপতি চন্দন কাকতিয়ে এই আন্দোলনৰ কাৰ্যসূচী লৈ সচিবালয় সেৱা সংস্থাৰ সহযোগিতা নিশ্চিত কৰাৰ লগতে অন্যান্য শিক্ষক কৰ্মচাৰী সংস্থাকো সহৃদয়তাৰে আগুৱাই আহিবলৈ আহ্বান জনায়। এনেদৰে মুকলি সভা সম্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয়, মন্ত্ৰী বিধায়কসকললৈ নিজে পুৰণি পেঞ্চন লৈ কৰ্মচাৰীসকলক অনিশ্চিত পেঞ্চন NPS দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা। এয়া এক অন্যায়। সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত IAS তথা অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই অসম চৰকাৰৰ বিত্ত বিভাগে ভালকৈ হিচাপ কৰিলে কৰ্মচাৰী সমাজক পুৰণি পেঞ্চন ব্যৱস্থা দিয়াত অসুবিধা নহ'ব পাৰে বুলি মন্তব্য কৰে। লগতে বৰাই সামগ্ৰিক পৰিস্থিতিত কৰ্মচাৰীসকলক চূড়ান্ত দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কুৎসিত প্ৰচেষ্টা চলিছে বুলি অভিযোগ কৰি কৰ্মচাৰী সমাজক কামেৰে ইয়াৰ উত্তৰ দিবলৈ আহ্বান জনায়।